নমস্কাৰ, ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ হ'ব খুবেই ধুনীয়া পিয়'ৰ ডাইটছৰ যোৰা। খুব ধুনীয়াকৈ এইটো অকণমান ব্লুইছ গ্ৰীণ যিটো হয় সেই গ্ৰীণত বনাই দিয়া হৈছে। মেহেন্দি গ্ৰীণ আৰু চিলভাৰ গ্ৰীণত ফুল কৰি মেখেলাখন হেভিকৈ কৰি দিয়া হৈছে গছ বুটাৰ ডিজাইন কৰি। এইযোৰা ল'ব পাৰিব 6,680 ৰুপিজ। এইযোৰো খুব ধুনীয়া লেমন য়েল্ল' কালাৰত বনাই দিয়া হৈছে। চিলভাৰ আৰু য়েল্ল'ত ফুল কৰি দিয়া হ'ব খুব ধুনীয়াকৈ। এনেকৈ চেল বৰ্ডাৰ গাঁঠি লৈ দিয়া হৈছে হিংখাপৰ ডিজাইনত। এখন থাকিব মেখেলাখন। এইযোৰ ল'ব পাৰিব 8,300 ৰুপিজ। কালাৰটো কিন্তু খুব মৰম লগা হয়। 8,300 ৰুপিজত ল'ব পাৰিব। এইযোৰো মুগা কালাৰতে হ'ব, পিয়'ৰ ডাইটছৰ যোৰা। পাৰ্পল আৰু কপাৰ গুণাত ৱৰ্ক কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন থাকিব মেখেলাখন আৰু ছাইড পটি এনেকৈ গুণাৰে কৰা হৈছে। এইযোৰ ল'ব পাৰিব 6,440 ৰুপিজ। এইযোৰো খুবেই ধুনীয়া মিচিং ডিজাইন কৰি বনাই দিয়া হৈছে। মেহেন্দি গ্ৰীণ, কফি আৰু ৰেডত বনাই দিয়া হৈছে খুব ধুনীয়াকৈ। এইটো হ'ব ব্লাউজ পিচটো। এইখন থাকিব মেখেলাখন আৰু ছাইড পটিটো খুব ধুনীয়াকৈ বিচনী ঘাইত কৰি দিয়া হৈছে। এইযোৰ ল'ব পাৰিব 6,680 ৰুপিজ। খুব ধুনীয়া হয়। এইযোৰো খুবেই ধুনীয়া। এইযোৰ বাদাম বাকলি কালাৰত বনাই দিয়া হৈছে, মাল্টি কালাৰত ফুলবোৰ কৰি। চাদৰখন চিম্পুলকৈ কৰা হৈছে, মেখেলাখন হেভিকৈ থাকিব আৰু ছাইড পটি এনেকৈ কৰি দিয়া হৈছে খুব ধুনীয়াকৈ। এইযোৰ ল'ব পাৰিব 7,380 ৰুপিজ। এইযোৰো খুবেই ধুনীয়া। এইযোৰো কালাৰটো খুব মৰম লগা হয়। মেহেন্দি গ্ৰীণ আৰু কপাৰ গুণাত ৱৰ্ক কৰি বনাই দিয়া হৈছে। এনেকৈ পাহাৰ ডিজাইনত চেল বৰ্ডাৰটো গাঁঠি। এইখন থাকিব মেখেলাখন। এইযোৰো ল'ব পাৰিব 7,380 ৰুপিজ। লগতে ৰেডি টু ৱেৰ থাকিব। এইযোৰ যে পিংকত হ'ব, খুব মৰম লগা পিংক। গ্ৰে কালাৰ আৰু অফ হোৱাইটত ফুল কৰি বনাই দিয়া হৈছে। এইখন থাকিব মেখেলা আৰু ছাইড পটি। 8,300 ৰুপিজত ল'ব পাৰিব। এইযোৰো গ্ৰে কালাৰতে গ্ৰে কালাৰ আৰু অফ হোৱাইটত ফুল কৰি হেভিকৈ বনাই দিয়া হৈছে। 8,300 ৰুপিজত ল'ব পাৰিব।